নমস্কাৰ তোমালোক সকলোকে বিশ্ব লাৰ্ণিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি ইয়াৰ আগৰ ভিডিঅ'ত 2022 চনৰ পৰা 2023 চনৰ ইকনমিক্সৰ ফাইনেল কুৱেশ্যন পেপাৰখনত কেনেকুৱা ধৰণৰ ইকনমিক্সৰ মেথছ আহিছিল সেইবোৰ আমি আলোচনা কৰিছিলো। আজিৰ ভিডিঅ'ত আমি 2024 আৰু 2025 বৰ্ষত কেনেকুৱা ধৰণৰ মেথছৰ কুৱেশ্যন আহিছিলে ফাইনেল এক্সামত, সো সেই বিষয়ে আমি আলোচনা কৰিম। সো যে আজিৰ ভিডিঅ'টো তোমালোকে 2024 চনৰ আৰু 2025 চনৰ কি মেথছ আহিছিল ইকনমিক্সৰ সেইবোৰ আলোচনা কৰিম, ঠিক আছে। সো ভিডিঅ'টো স্কিপ নকৰি তোমালোকে শেষলৈকে চাবা। সো আজিৰ ফাৰ্স্ট কুৱেশ্যনটো আছিল 2024 চনৰ আহিছিলে ফাৰ্স্ট কুৱেশ্যন যে এজ এ ৰিজাল্ট অফ ইনক্ৰিজ ইন ইনভেষ্টমেন্ট বাই RS 125 crore national income increased by 500 crore calculate the value of multiplier মানে বিনিয়োগ 125 কোটি টকা বৃদ্ধিৰ ফলত জাতীয় আয় 500 কোটি টকা বৃদ্ধি হয় তেতিয়াহলে গুণকৰ মান নিৰ্ণয় কৰিব লাগে। সো এনেকুৱা ধৰণৰ কুৱেশ্যন ৰিপিটেড আহি আছে দেখিছো আমি আগৰ আমাৰ 2022-23 তো আহিছে, ঠিক আছে। সো এবাৰ আহাৰো বহুত চান্স আছে। সো আমি প্ৰথমতে কি আছে আমাৰ গিভেন ডেট কি আছে আমি প্ৰথম জানিলো। সো বিনিয়োগ বৃদ্ধি বা চেঞ্জ আয় ইনক্রিজ ইন ইনভেস্টমেন্ট দিয়া আছে 125 কোটি টকা অলরেডি পাইছো আমি। আৰু ন্যাশনাল ইনকাম জাতীয় আয় বৃদ্ধি ইনক্রিজ ইন ন্যাশনাল ইনকাম চেঞ্জ ওয়াই দিয়া আছে 500 কোটি টকাৰ বৃদ্ধি আৰু ওলাব লাগে আমাৰ গুণকৰ মান ওলাব লাগে, মাল্টিপ্লায়াৰ উলিয়াব লাগে। সো অলরেডি আমি জানো যে গুণক, ঠিক আছে, অলরেডি আমি পাইছো যে গুণক ওলোৱাৰ ফৰ্মুলা বা মাল্টিপ্লায়াৰ ওলোৱাৰ ফৰ্মুলাটো হ'ল k ইকুৱেল চেঞ্জ y ডিভাইডেড বাই চেঞ্জ i মানে ইনভেষ্টমেন্টৰ পৰিৱৰ্তনৰ ফলত ইনকামৰ কি পৰিৱৰ্তন হৈছে। এতিয়া আমি চোৱা তোমাৰ ইনকামৰ চোৱা ইনকাম আমি দেখিছো চেঞ্জ y 500 crore আছিলে, সো লিখিছো আৰু চেঞ্জ i ইকুৱেল 125 crore লিখিছো আমি লিখি দিছো। সো যেতিয়া 500 ক 125 এ আমি ডিভাইড কৰো তেতিয়া হলে 4 বাৰ যাব, ঠিক আছে। সো k এর মান আমি পালো 4 মানে আমাৰ গুণকৰ মান কিমান হ'ব বা মাল্টিপ্লায়াৰৰ মান কিমান হ'ব 4, ঠিক আছে। তে নেক্সট কোৱেশ্যনলৈ আগবাঢ়ো। নেক্সট এটা কোৱেশ্যন আহিছিলে এটো চোৱা তোমাৰ এই কোৱেশ্যনটো দেখিছা তোমাৰ জাতীয় গণনা কৰা তলৰ তথ্যৰ সহায়ত বজাৰ দৰত মুঠ জাতীয় উৎপাদন গণনা কৰা আহিছিলে, ঠিক আছে। এটা কোৱেশ্যন যে briefly discuss the income method calculate the national income, এটো আমি জানোই। from the following data calculate the gross national product at market price GNP at market price ওলাব দিছে মানে বজাৰ দৰত জাতীয় আয় গণনা কৰিব দিছে। সো ইয়াত দিয়া আছে মিক্স ইনকাম অফ সেলফ এমপ্লয় বা স্বনিয়োজিত সকলৰ মিশ্ৰিত আয় দিয়া আছে 400 কোটি টকা 400 crore। নেক্সট দিয়া আছে কম্পেনসেশন অফ এমপ্লয় কৰ্মচাৰীক দিয়া ক্ষতিপূৰণ দিয়া আছে 500 কোটি টকা। নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড বিদেশৰ পৰা অহা নিগুত আয় দিয়া আছে -20 crore আৰু নেট ইনডাইৰেক্ট টেক্স নিগুত পৰোক্ষ কৰ দিয়া আছে 100 crore। তাৰপিছত তোমাৰ কনজাম্পশন অফ ফিক্সড ক্যাপিটাল স্থিৰ মূলধন উপভোগ ডেপ্ৰিসিয়েশন বুলি কোৱা হয়, অবক্ষয় বুলি কোৱা হয়, হেতু দিয়া আছে 120 crore আৰু প্ৰফিট লাভ দিয়া আছে 350 crore আৰু ৰেন্ট খাজনা দিয়া আছে 100 crore আৰু ইন্টাৰেস্ট সুদ দিয়া আছে 150 crore আৰু ওলাব লাগে আমাৰ গ্ৰছ নেশনাল প্ৰডাক্ট এণ্ড মাৰ্কেট প্ৰাইস বজাৰ দৰত মুঠ জাতীয় উৎপাদন গণনা কৰিব লাগে। সো এতিয়া আমি কেনে কৰিম আমি সিম্পলি প্ৰথমতে তোমালোক বুজিবৰ কাৰণে আমাৰ ওলাব লাগে বজাৰ দৰত মুঠ জাতীয় উৎপাদন গ্ৰছ নেশনাল প্ৰডাকশন বা প্ৰডাক্ট এণ্ড মাৰ্কেট প্ৰাইস ওলাব লাগে। সো এইখিনি আমি কেনেকৈ উলিয়াম যেহেতু আমাৰ এইখিনি ডাটা দিয়া আছে আৰু এইখিনি ভিত্তিতে আমি এই গ্ৰছ নেশনাল প্ৰডাক্ট GNP এণ্ড মাৰ্কেট প্ৰাইসটো ওলাব লাগে। সো তাৰ কাৰণে আমি কি প্ৰথমতে আমি তিনটা স্টেপ ফলো কৰি তোমালোক বুজিবৰ কাৰণে মই এইকিটা লিখি দিছো। সো তোমালোকে সিম্পলি কৰিলে হ'ব যে ফাৰ্স্ট স্টেপত আমি কি কৰিম ক্যালকুলেট কৰিম কি NDP নেট ডমেস্টিক প্ৰডাক্ট এট ফ্যাক্টৰ কস্ট উলিয়াম। নেক্সট স্টেপত আমি NNP এট ফ্যাক্টৰ কস্ট উলাম। নেক্সট নেশনাল প্ৰডাকশন বা প্ৰডাক্ট উলিয়াম ফ্যাক্টৰ কষ্টত। তাৰপিছত স্টেপ 3 আমি NNP এট মাৰ্কেট প্ৰাইস উলিয়াম আৰু লাষ্টত আমি GNP এট মাৰ্কেট প্ৰাইস উলিয়াম, ঠিক আছে। ফাৰ্স্ট স্টেপত আমি NDP এট ফ্যাক্টৰ কস্ট উলিয়াম মানে NDP নেট ডমেস্টিক প্ৰডাকশন বা প্ৰডাক্ট ফ্যাক্টৰ কষ্ট ওলাবলে হলে আমাৰ প্ৰথম মিক্স ইনকাম আমাৰ যোনটো এইটো মিক্স ইনকাম অফ সেলফ এমপ্লয় স্বনিয়োজিত সকলৰ মিশ্ৰিত আয়, তাৰপিছত কম্পেনসেশন অফ এমপ্লয় কৰ্মচাৰীক দিয়া ক্ষতিপূৰণ, তাৰপিছত তোমাৰ প্ৰফিট ৰেন্ট লাভ এই গুটেকিটা আমি প্লাস কৰিব লাগিব মানে মিক্স ইনকাম প্লাস কম্পেনসেশন মই শর্ট ফর্মত লিখিছো প্লাস প্ৰফিট প্লাস ৰেন্ট আৰু ইন্টাৰেস্ট এই গুটেকিটা যেতিয়া আমি প্লাস কৰি দিম। সো এই গুটেকিটা প্লাস কৰিলে আমাৰ 400 মিক্স ইনকাম কম্পেনসেশন 500 crore আছিলে, প্ৰফিটত 350 crore আছিলে, ৰেন্টৰ আছিলে 100 crore আৰু ইন্টাৰেস্ট আছিলে 150 crore মানে এই গুটেকিটা প্লাস কৰিলে আমাৰ কিমান হ'ব 1500 crore মানে নেট ডমেস্টিক প্ৰডাকশন ফ্যাক্টৰ কস্ট 1500 crore আমি পালো। এটা নেক্সট স্টেপত আছে আমাৰ NNP এট ফ্যাক্টৰ কস্ট মানে নেট নেশনাল
product ওলাব লাগে ফেক্টৰ কষ্ট অলৰেডি আমি জানো যে যেতিয়া আমি নেট ডমেষ্টিক প্ৰডাকচন বা প্ৰডাক্টৰ লগত যদি ফেক্টৰ কষ্টৰ লগত যদি আমি NFI টো প্লাস কৰি দিও তেতিয়া হলে আমি কিন পাম NNP FC পাম ঠিক আছে NDP লগত যদি আমি NFI বাহিৰৰ পৰা যোনটো আমাৰ বিদেশৰ পৰা যোনটো আমাৰ টকা আহে সেইটো যদি আমি প্লাস কৰি দিও আমি NNP FC পাম সো অলৰেডি আমাৰ নেট ফেক্টৰ ইনকাম from abroad দিয়া আছে -20 crore so হেতু কাৰণে আমি কৰিলো যে so হেতু কাৰণে আমি কৰিছো যে 1500 plus -20 so plus এ minus so 1500 পৰা যদি আমি -20 crore minus কৰো তেতিয়া হলে আমাৰ 1480 crore মানে 1480 crore 1480 crore আমাৰ NNP FC পাম ঠিক আছে এটা NNP FC পালো এতিয়া NNP FC পৰা আমি মার্কেট প্রাইস উলিয়াব লাগে আৰু ফেক্টৰ কষ্টৰ পৰা মার্কেট প্রাইস কেনে পাম কাৰণ আমি জানিছিলো যে ফেক্টৰ প্রাইসৰ সদায় ইনডাইৰেক্ট টেক্স টু নেট ইনডাইৰেক্ট টেক্স টু মাইনাস হৈ থাকে আৰু মার্কেট প্রাইসৰ সদায় ইনডাইৰেক্ট টেক্স টু প্লাস হৈ থাকে আমি আগৰ ভিডিওত এবোৰ বিষয় আলোচনা কৰিছিলো যেহেতু এতিয়া আমি NNP FC আছে এটা NNP step 3 আমি NNP at market price to উলিয়াম আৰু NNP FC লগত যদি আমি net indirect tax আমাৰ দিয়া আছে net indirect tax দিয়া আছে সোয়া 100 crore so 100 crore যদি আমি প্লাস কৰি দিও আমি কি পাম NNP আমি মার্কেট প্রাইস পাম মানে নেট ন্যাশনাল প্রোডাক্ট ফ্যাক্টর কষ্টৰ পৰা আমি নেট ন্যাশনাল প্রোডাক্ট মার্কেট প্রাইস হলে আমি ৰূপান্তৰিত কৰিব পাৰো এতিয়া সোয়া NNP FC 1480 crore আছিল প্লাস তাৰ লগত যদি NIT মানে নিগুত পৰীক্ষক কৰ 100 crore আছিল এটো যদি আমি প্লাস কৰি দিও আমি 1580 crore rupees আমি কিমান পাম নেট ন্যাশনাল প্রোডাক্ট মার্কেট প্রাইস পাম ঠিক আছে লাস্ট স্টেপত এতিয়া GNP at মার্কেট প্রাইস উলাব লাগে যদি আমি NNP MP মানে নেট ন্যাশনাল প্রোডাক্ট মার্কেট প্রাইসৰ লগত যদি আমি ডেপ্রিসিয়েশন দু ঠিক আছে যদি আমি প্লাস কৰি দিও আমাৰ GNP এ মার্কেট প্রাইস পাম মানে গ্রস ন্যাশনাল প্রোডাক্ট এন্ড মার্কেট প্রাইস বা বজাৰ দৰত মুঠ ৰাষ্ট্ৰীয় উৎপাদন আমি পাম ঠিক আছে এতিয়া আমাৰ সোয়া ডেপ্রিসিয়েশন মানে কি আসলে এটো সোয়া এর স্থিৰ মূলধনৰ উপভোগ দিয়া আছে এটো ডেপ্রিসিয়েশন বুলি কোৱা হয় কনজাম্পশন অফ ফিক্সড ক্যাপিটাল এটো 120 কোটি টকা সো আমি যদি সোয়া এই 1580 লগত যদি 120 কোটি টকাটো প্লাস কৰি দিও 1700 কোটি টকা হ'ব 1700 crore টো হল গ্রস ন্যাশনাল প্রোডাক্ট এন্ড মার্কেট প্রাইস ঠিক আছে তোমালোকে দুবাৰ ভিডিওটো চাই লবা তোমালোকে বুজি পাবা ঠিক আছে নেক্সট কোৱেশ্চন আহিছিলে আৰু এটা 4 মার্ক দি যে সোয়া সামগ্ৰী চাহিদা সামগ্ৰী যোগানৰ সংজ্ঞা লিখিটো আমি জানোৱে তলদিয়াত তালিকাসমূহ পূৰ্ণ কৰি ভাৰসাম্য আয়স্তৰ নিৰ্ণয় কৰিব লাগে মানে কমপ্লিট দা ফ্লোইং টেবল ডিটাৰমাইন দা ইকুইলিব্ৰিয়াম লেভেল অফ ইনকাম উলিয়াব লাগে ইয়াত অপচনে দি দিছে সোয়া এগ্ৰিগেট সাপ্লাই দিয়া আছে কনজাম্পশন দিয়া আছে সেভিংস উলিয়াব লাগে ইনভেষ্টমেন্ট দিয়া আছে আৰু এগ্ৰিগেট ডিমান্ড উলাব লাগে সো এখিনি আৰু এগ্ৰিগেট ডিমান্ড উলাই আমাৰ তাৰ পৰা ভাৰসাম্য আয়স্তৰটো নিৰ্ণয় কৰিব লাগে ইকুইলিব্ৰিয়াম লেভেল অফ ইনকামটো আমাৰ নিৰ্ণয় কৰিব লাগে এটো কোৱেশ্চন সো এই কোৱেশ্চন খিনি কৰাৰ আগত আমাৰ দুটামান আমি যেহেতু আগতো আলোচনা কৰিছিলো তথাপিতো আমি কৈ দিছো যে আমি দুটামান ফৰ্মুলা জানিব লাগিব যে এগ্ৰিগেট সাপ্লাই AS always equal to Y হয় মানে AS nothing but Y AS ক আমি ইনকাম বুলি জানিব পাৰো আৰু AD মানে এগ্ৰিগেট ডিমান্ড ইজুকেল সদায় C plus I consumption plus investment হয় আৰু Y মানে ইনকাম সদায় consumption plus savings হয় আৰু S savings কেনেকৈ হলে সদায় আমি ইনকামৰ পৰা যদি আমি কনজাম্পশন তো বিয়োগ কৰো তেতিয়া হলে আমি S পাও সো AS মানে এগ্ৰিগেট সাপ্লাই AD মানে এগ্ৰিগেট ডিমান্ড মানে সামগ্ৰিক চাহিদা আৰু Y মানে ইনকাম আই আৰু S মানে সেভিংস সঞ্চয় আৰু C মানে কনজাম্পশন মানে উপভোগ সো AS ক আমি Y বুলি কও মানে I বুলি কব পাৰো আৰু AD কেনেকৈ উলিয়াম C কনজাম্পশনৰ লগত যদি ইনভেষ্টমেন্টটো আমি প্লাস কৰি দিও আমি এগ্ৰিগেট ডিমান্ড পাম আৰু Y সদায় জানো যে I সদায় কনজাম্পশন আৰু সেভিংসৰ যোগফল হয় আৰু আমি তাৰ ঠিক তেনেদৰে S টো আমি সঞ্চয় কেনেকৈ উলিয়াম আমি যদি ইনকামৰ পৰা যদি আমাৰ কনজাম্পশনটো বিয়োগ কৰো আমি সেভিংস পাম ঠিক আছে এটা সোয়া আৰু ভাৰসাম্য আয়স্তৰ কেতিয়া পাম যোনটো স্তৰত এগ্ৰিগেট ডিমান্ড AD আৰু AS সমান হয় সামগ্ৰী যোগান আৰু সামগ্ৰী চাহিদা যোনটো স্তৰ আয়স্তৰ সমান হয় তাতে ভাৰসাম্য স্তৰ প্ৰাপ্তি হয় ঠিক আছে এটা সোয়া তোমালোকে এইখন সোয়া আমাৰ অলৰেডি সামগ্ৰিক যোগান দিয়া আছে কোৱেশ্চনত সো সামগ্ৰিক যোগানক AS ক ইনকাম বুলি কোৱা হয় আৰু উপভোগো দিয়া আছে ঠিক আছে আৰু আমাৰ সঞ্চয়টো উলিয়াব লাগে সো আমাৰ সঞ্চয়টো উলিয়াব লাগে আৰু বিনিয়োগটো অলৰেডি দিয়া আছে সোয়া আমি সোয়া সঞ্চয় মানে সদায় S মানে কি সদায় Y - C সো এটো S নাথিং বাট কি Y হয় না নহয় আৰু C মানে এখিনি দিয়াই আছে তো সোয়া হেকানে আমি প্ৰথম দেইছো 90 Y পৰা C টো আমি মাইনাস কৰিলে S টো পাম 900 ৰ পৰা যদি আমি 780 মাইনাস কৰো 120 পাম ঠিক দৰ 800 ৰ পৰা 700 মাইনাস কৰিলে 100 পাম 700 ৰ পৰা 620 যদি মাইনাস কৰো আমি
80 পাম থিকনেস 600 ৰ পৰা 540 মাইনাস কৰিলে 60 পাম 500 ৰ পৰা 460 মাইনাস কৰিলে 40 পাম এনেকে দেখিছা নহয় আমি এনেকে মাইনাস কৰি গৈ আছো y পৰা c টো মাইনাস কৰি গৈ থাকিলে আমি সেভিংস টো পাই গৈ থাকিম দেখিছা নহয় আৰু অলৰেডি আমাৰ বিনিয়োগ দিয়াই আছে আৰু সামগ্ৰিক চাহিদা কেনেকে উলিয়ায় সো সামগ্ৰিক চাহিদা উলোৱাৰ কনজাম্পশন প্লাস ইনভেষ্টমেন্ট অলৰেডি এক c মানে c কনজাম্পশন আৰু ইনভেষ্টমেন্টৰ মান যদি যোগ কৰিলো মই এটা কৰি দেখাইছো সো 780 ৰ লগত যদি আমি 40 c ৰ মান আৰু এটো i ৰ মান যদি প্লাস কৰ 820 হল নেক্সট c ৰ মান 700 নেক্সট লাইনত আৰু i ৰ মান তো 40 দিয়া আছে 700 ৰ লগত 40 প্লাস কৰিলে 740 পাম তো তোমালোক চোৱা এনেকে আমি কৰি গৈ আছো দেখিছা না y s আৰু ad উলিয়াব লাগে s কেনেকে উলিয়াম আমি y পৰা c মানে as ৰ পৰা আমি যদি aggregate supply curve or nothing but সদায় i curve i বুলি কোৱা হয় সো i পৰা যদি আমি উপভোগটো বিয়োগ কৰি আমি সঞ্চয় পাম আৰু সামগ্ৰিক যোগান কেনেকে উলিয়াও কনজাম্পশন উপভোগ আৰু যদি ইনভেষ্টমেন্ট বিনিয়োগটো যদি যোগ কৰো আমি সামগ্ৰিক তাৰ পৰা আমি সামগ্ৰিক চাহিদা পাম তোমালোকে চাই লবা তালিকাখন আৰু i ভাৰসাম্য i স্তৰ কোড নিৰ্ণয় হ'ব চোৱা এই 500 দেখিছা নহয় মই আন্ডাৰলাইন কৰিছো এই 500 এই 500 ত তোমাৰ i স্তৰ i স্তৰ ভাৰসাম্য i স্তৰ 500 বুলি ধৰি ল আমি ক'ব পাৰো কাৰণ কিয় এই 500 i স্তৰতে এগ্ৰিগেট সাপ্লাই সামগ্ৰিক যোগান আৰু সামগ্ৰিক চাহিদা এই 500 হৈছে আৰু এডিও 500 হৈছে এখান লিখিছো যে ভাৰসাম্য i স্তৰ 500 কাৰণ 500 টকাৰ i স্তৰ as ইজুকেল ad হৈছে মানে এগ্ৰিগেট সাপ্লাই আৰু ad aggregate demand equal হৈছে কোড 500 i স্তৰ ঠিক আছে তোমালোকে চাই লবা নেক্সট কোৱেশ্চন চোৱা 2025 চনত কি কোৱেশ্চন আহিছিলে এটো আমি আলোচনা কৰিম সো 2025 চনত আমাৰ কি কোৱেশ্চন আহিছিলে এটো যে in an economy marginal propensity to save is 0.5 what will be the increase in income of there is a new investment of rs 600 crores মানে অৰ্থনীতি এখনৰ প্ৰান্তিক সঞ্চয় প্ৰবন্ধ হৈছে 0.5 এনে ক্ষেত্ৰত 600 কোটি টকাৰ নতুন বিনিয়োগে অৰ্থনীতিৰ কিমান পৰিমাণৰ নতুন আয়ৰ সৃষ্টি কৰিব সো এটো উলিয়াব দিছে সো আগতে আমি এমপিসি ৰ প্ৰত্যেকবাৰ এমপিসি দিয়া আছে এতিয়া আমাৰ এমপিএস দিয়া